মুহূৰ্তত লৈ আহিছো এটা ভাল খবৰ ৰাজ্যবাসীৰ বাবে কেবাটাও ভাল খবৰ দিছে আজি ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ভাল খবৰ দিছে শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ মহিলাসকল ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিক যিসকলৰ ভূমিৰ পত্তা নাই হে সকলোলৈকে এই ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেবাটাও বৃহৎ ঘোষণা কৰিছে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ পৰ্যন্ত প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে যাতে শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে বহু সাহায্য আগবঢ়াব নিযুত মইনা আঁচনিৰ দ্বাৰা ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে কিদৰে শিক্ষাৰ্থীসকলে লাভ কৰিব এই আঁচনিৰ সুবিধা কিদৰে মহিলাসকলে লাভ কৰিব আঁচনিৰ সুবিধা ৰয়িজমি গ্ৰামীণ সবিকে শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউলৈকে মুখ্যমন্ত্ৰীৰ 31টা ডাঙৰ ঘোষণা 31টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যন্ত শিক্ষাৰ্থীলৈকে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব বৃহৎ সুবিধা বিশেষকৈ ছাত্ৰীসকলক সামৰি লোৱা হৈছে এই সুবিধা মেট্ৰিক পাছ কৰিলে ছাত্ৰীৰ একাউণ্টত জমা হ'ব 10,000 টকা যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকৰ বাবে ভাল খবৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে চৰকাৰে দিব 12,500 টকা যিসকলে দ্বাদশ শ্ৰেণীত অৱতীৰ্ণ হৈছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত তেওঁলোকেও লাভ কৰিব 12,500 টকাকৈ স্নাতকোত্তৰ ছাত্ৰীও লাভ কৰিব 15,000 টকা মুঠতে শিক্ষাৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল কোনোদিন সমস্যাৰ সন্মুখীন হ'ব নালাগে নৱম দশম শ্ৰেণীৰ ছাত্ৰীৰ বাবেও আছে ডাঙৰ খবৰ নৱম আৰু দশম শ্ৰেণীৰ যিসকল ছাত্ৰী পঢ়ি আছে তেওঁলোকৰ বাবেও ডাঙৰ খবৰ আগবঢ়াইছে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱম শ্ৰেণীৰ ছাত্ৰীয়ে লাভ কৰিব চাইকেল শিক্ষানুষ্ঠানলৈ যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে প্ৰদান কৰিব চাইকেল মেট্ৰিক পাছ কৰিলে ছাত্ৰীয়ে লাভ কৰিব স্কুটি মেট্ৰিক পাছ কৰা প্ৰতিগৰাকী ছাত্ৰীকে দিয়া হ'ব স্কুটি লাখ লাখ শিক্ষাৰ্থীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি আছে ইতিমধ্যে যিহেতু ৰাজ্যত অনুষ্ঠিত হৈ আহিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দি থকা সকলো ছাত্ৰীকে এতিয়া চৰকাৰে দিব ধন যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে সকলোকে এতিয়া চৰকাৰে ধন প্ৰদান কৰিব মহিলালৈও বিশেষ সুবিধা আনিছে ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ আৰু 3 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি সন্দৰ্ভত পুনৰ বৃহৎ ঘোষণা কৰিছে ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব অৰুণোদয় ধন পূৰ্বতে অৰুণোদয় আঁচনি সুকী আছিল কিন্তু এতিয়া ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় ধন ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি প্ৰতিটো পৰিয়ালে এতিয়া ৰেচন কাৰ্ড থাকিলে হ'ল তেওঁলোকে সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনি ইয়াৰ উপৰি ৰেচন কাৰ্ড আৰু অৰুণোদয় থকা পৰিয়ালে লাভ কৰিব বীমা আঁচনি ৰেচন কাৰ্ড যিসকলৰ আছে সকলোৱে বীমা আঁচনি লাভ কৰিব বীমা আঁচনিৰ বাবে কোনো ধৰণৰ প্ৰিমিয়াম দিব নালাগে কিদৰে প্ৰতিটো পৰিয়ালক প্ৰধানমন্ত্ৰী আঁচনিৰে সূৰ্যক আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব ইয়াৰ জৰিয়তে 2 লাখ টকা সুৰক্ষা বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে 2 লাখ টকা পৰ্যন্ত বীমাৰ সুবিধা লাভ কৰিব প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ডৰ উপৰিও নতুনকৈ লাভ কৰিব স্বাস্থ্য বীমা লাভ কৰিব এতিয়া ৰেচন কাৰ্ডটো হাতত থাকিলে ইয়াৰ জৰিয়তে 2 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে দুৰ্ঘটনাত পতিত হ'লে বা দুৰ্ঘটনাত পতিত হৈ যদি মৃত্যুবৰণ কৰে তেনেহ'লে 2 লাখ টকা বীমা প্ৰদান কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা ইয়াৰ বাবে প্ৰতিটো পৰিয়ালে কোনো ধৰণৰ প্ৰিমিয়াম দিব নালাগে কেৱল মাত্ৰ প্ৰপত্ৰ পূৰণ কৰি দিলেই হ'ব তেওঁলোকৰ চৰকাৰৰ প্ৰতিনিধি দল যাব ঘৰে ঘৰে গৈ এই প্ৰপত্ৰসমূহ পূৰণ কৰিব এই বীমাৰ বাবে দিব নালাগে কোনো প্ৰিমিয়াম ইয়াৰ বাবে গৃহস্থই কোনো প্ৰিমিয়াম দিব নালাগে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কোনো প্ৰিমিয়াম দিব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা বৃহৎ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী ৰাজ্যৰ সাধাৰণ জনতাৰ বাবে বৃহৎ ঘোষণা কৰিছে লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা লাখপতি বাইদেউ কিদৰে হ'ব তাৰো কিটিপ আগবঢ়াইছে লাখপতি বাইদেউ আঁচনি প্ৰপত্ৰ লোৱা সকললৈ মুখ্যমন্ত্ৰী দিছে বিশেষ কিটিপ কেইবাটাও কিটিপ আগবঢ়াইছে লাখপতি বাইদেউৰ বাবে প্ৰথম অৱস্থাত চৰকাৰে দিব 10,000 টকা প্ৰতিগৰাকী আত্মসহায়ক থকা মহিলাই যিসকলে ইতিমধ্যে লাখপতি বাইদেউৰ আঁচনিৰ প্ৰপত্ৰ লাভ কৰিছে তেওঁলোকে লাভ কৰিব 10,000 টকা ইয়াৰ পিছত একেটা একাউণ্টতে চৰকাৰে দিব 25,000 টকা আৰু সেই 25,000 টকাৰে 12,500 টকা চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব আৰু আন 12,500 টকা আগবঢ়াব বেংকে অৰ্থাৎ 12,500 টকা তেওঁলোকে উভতাব লাগিব ৰাজ সাহায্য পোৱা 25,000 টকাৰ পিছতে তেওঁলোকে কিদৰে সৎ কামত ব্যৱহাৰ কৰিব স্বাৱলম্বিতাৰ দিশে কিদৰে ব্যৱহাৰ কৰিব সেই কথা বিনিয়োগৰ ক্ষেত্ৰতো যিহেতু ৰাজ্য চৰকাৰে ঘোষণা কৰিছে মুঠ 35 যিহেতু প্ৰতিগৰাকী লোকে ইতিমধ্যে ধেমাজিত 38,000 লোকক ভূমিৰ পট্টা প্ৰদান কৰিছে মৰাণ মটক আহোম চুতীয়া সকলো কোচ ৰাজবংশী সকলোলৈ ডাঙৰ ঘোষণা কৰিছে আজিৰ দিনটোত ভূমিৰ পট্টা সন্দৰ্ভত ট্ৰাইবেল বেল্ট হ'লেও জনজাতীয় লোকে লাভ কৰিব সুৰক্ষা ট্ৰাইবেল বেল্ট যদি হয় তেনেহ'লে জনজাতীয় লোকে সুৰক্ষা লাভ কৰিব মাটিৰ পট্টা লাভ কৰিব মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী লোকসকলেও মাটিৰ পট্টা পাবৰ বাবে যোগ্য বিবেচিত হ'ব যিসকল মৰাণ মটক কোচ ৰাজবংশী চুতীয়া আছে সকলো লোকে এতিয়া লাভ কৰিব মাটিৰ পট্টা ধেমাজিৰ ৰাইজক 38,000 লোকক দিয়া হৈছে ভূমিৰ পট্টা ধেমাজিৰ 38,000 লোকক ইতিমধ্যে মাটিৰ পট্টা বিতৰণ কৰা হৈছে আৰু ভূমিৰ পট্টা বিতৰণৰ
বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে এই মন্তব্য আগবঢ়াইছে। শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি মুঠতে সকলোলৈকে ভূমিৰ পট্টা, ভূমিহীন লোকৰ ভূমিৰ পট্টা সন্দৰ্ভত বক্তব্য আগবঢ়াইছে। লাখপতি বাইদেউৰ সন্দৰ্ভত পট্টা আগবঢ়াইছে। লাখপতি বাইদেউসকলে কিদৰে লাভ কৰিব সুবিধা, সকলো সন্দৰ্ভত ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মন্তব্য আগবঢ়াইছে। লাখপতি বাইদেৱে তেওঁলোকে লাভ কৰা যি সেই টকা ক'ত ক'ত ব্যয় কৰিব। লাখপতি বাইদেউসকলে তেওঁলোকৰ প্ৰথম অৱস্থাত 10,000 টকা লাভ কৰিব প্ৰ পত্ৰ শুদ্ধকৈ পূৰণ কৰি 3, 4 আৰু 5 এই 3টা দিনৰ ভিতৰত নিৰ্দিষ্ট স্থানত তেওঁলোকে জমা দিব লাগিব। লাখপতি প্ৰ পত্ৰ কিদৰে পূৰণ কৰিব লাগিব সেই সন্দৰ্ভতো মন্তব্য আগবঢ়াইছে। মুঠতে ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও ভাষ্য আগবঢ়াইছে আজিৰ দিনটোত। শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউ, ভূমিহীন লোক আৰু তেনেধৰণে প্ৰতিগৰাকী লোকৰ বাবে এতিয়া সুবিধা আগবঢ়াইছে। বিশেষকৈ নিযুত মইনা আঁচনিৰ কথা ক'ব লাগিব। আজিৰ দিনটোত এটা বৃহৎ ঘোষণা আমাৰ শিক্ষাৰ্থীসকল সততে যিহেতু ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰিছে যে ভোটৰ সময়ত এনেধৰণে সকলোকে আকৰ্ষণ কৰিবলৈ এনেধৰণৰ আঁচনি আনিছে বুলি উল্লেখ কৰিছে। কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যৰ শিক্ষাৰ্থীসকলে যে শিক্ষাৰ্থীসকলৰ বাবে এই যি বৃহৎ ঘোষণা কৰিছে এয়া আচলতে ভোট কেন্দ্ৰিক হ'বই নোৱাৰে, কিয়নো যিসকল পৰীক্ষাৰ্থী ইতিমধ্যে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে যিহেতু ভোট দিবৰ পৰা যোগ্য হোৱাই নাই এতিয়ালৈকে, গতিকে মাত্ৰ তেওঁলোকক শৈক্ষিক অৱস্থাত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়, শিক্ষাদানৰ ক্ষেত্ৰত শিক্ষা লাভৰ ক্ষেত্ৰত যাতে সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে চৰকাৰে এই সিদ্ধান্ত হাতত লৈছে। আৰু ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে। আজিৰ দিনটোতো যিহেতু অনুষ্ঠিত হৈ আহিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা, আৰু এই যিসকল শিক্ষাৰ্থী ইতিমধ্যে পৰীক্ষাত অৱতীৰ্ণ হৈছে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে এতিয়া চৰকাৰৰ তৰফৰ পৰা সকলো সুবিধা লাভ কৰিব। তেওঁলোকে মেট্ৰিক পাছ কৰাৰ লগে লগে 10,000 টকা লাভ কৰিব, আৰু যদিহে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে 12,500 টকা লাভ কৰিব, আৰু স্নাতক যদি উত্তীৰ্ণ হৈছে তেনেহ'লে তেওঁলোকে লাভ কৰিব 15,000 টকা। মুঠতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো এগৰাকী ছাত্ৰী বিশেষভাৱে পিছ পৰি ৰ'বলগীয়া নহয় তাৰ বাবে ৰাজ্যৰ চৰকাৰখনে বৃহৎ সিদ্ধান্ত আনি এই নিযুত মইনা আঁচনি আনিছে শিক্ষাৰ্থীসকলৰ ছাত্ৰীসকলৰ বাবে। বিশেষকৈ পৰৱৰ্তী সময়ত এই আঁচনিৰ জৰিয়তে ছাত্ৰসকলকো সামৰি লোৱাৰ কথা চিন্তা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। আৰু ইয়াৰ এই বৃহৎ সংকল্পৰে মুঠতে ছাত্ৰীসকলক যাতে শিক্ষিত কৰি তুলিব পাৰে, কোনো ধৰণৰ কাৰণতে যাতে আমাৰ ছাত্ৰীসকল শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি ৰ'ব লগা নহয় তাৰ বাবে এই বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত। ভূমিৰ পট্টাৰ ক্ষেত্ৰতো ভূমিহীন লোকৰ ক্ষেত্ৰতো এই মন্তব্য প্ৰদান কৰিছে। যিহেতু বসুন্ধৰা 3 আঁচনি আহি আছে, গতিকে বসুন্ধৰা 3.0 এই আঁচনিৰ নতুন ৰূপত আহি আছে। এই নতুন ৰূপত যি বসুন্ধৰা 3.0 আহি আছে, যিসকল লোকে ইতিমধ্যে ভূমিৰ পট্টা পোৱা নাছিলে তেওঁলোকেও এতিয়া লাভ কৰিব। ট্ৰাইবেল বেল্ট ব্লক হ'লেই তেওঁলোকে লাভ কৰিব ভূমিৰ পট্টা। মৰাণ, মটক, আহোম, চুতীয়া, কোচ, ৰাজবংশী সকলোৱে এতিয়া ভূমিৰ পট্টাৰ বাবে বিবেচিত হ'ব। ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে, আমি সেই ভাষ্য আগবঢ়াম। লাখপতি দিদি অসমত কি হ'ব? লাখপতি বাইদেউ। এই যে আমি মহিলাৰ স্কিমটো লৈছো, প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম। যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম। তাৰ 12,500 ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে। তাৰমানে 25 আৰু 10 35টো আমিয়ে দি দিলো, বাকীখিনি আপোনালোকে উপাৰ্জন কৰি একোজনী মহিলা লাখপতি হ'ব লাগিব নে নাই? আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে, এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম। এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টোৰ লগত দিব পাৰো। এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে, কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইন্সুৰেন্স স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম, যাতে এক্সিডেন্ট হলে, মৃত্যু হলে, বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰো। আমাৰ হেলথ কাৰ্ডটো আছেই, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, কিন্তু ইন্সুৰেন্স যদি আমি কৰি লওঁ তেতিয়াহ'লে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত, এক্সিডেন্টৰ সময়ত, মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব। আৰু সেই কাৰণে
মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইন্সুৰেন্সৰ ফৰ্ম ফিলআপ কৰাৰ কাৰণে মানুহ যাব আপোনালোকে ফৰ্ম ফিলআপ কৰি দিব প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব আপোনালোকে মাত্ৰ সহিটো কৰি দিব লাগিব যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে হায়াৰ সেকেন্ডাৰী দি আছে সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেচনত 12,500 টকা দিব গতিকে 9ৰ ছোৱালী 10ৰ ছোৱালী স্কুটিটো আছে সাইকেলটো আছে বিনামূলীয়া নামভৰ্তিটো আছে এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায় দুদিন পিছত ক'ব যে দাদাই লৰাবিলাকক নিদিয়ে লৰাবিলাককো দি আছো লাহে লাহে কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয় গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে হয় নে নহয় কোনোবা আছে নেকি লৰাৰ পেটৰ পৰা জন্ম হোৱা হা নাইতো সেইকাৰণে যিহেতু আমি সবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰো প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে তাৰ পিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে হয় নে নহয় মই ভুল কলো নেকি কোনো এটা হাত মাৰা নাই চক মই ভুল কৈছো নেকি দিয়ক আপোনালোকে মহিলাসকলৰ কাৰণে ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক না এতিয়াহে আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব ট্ৰাইবেল বেল্ট হলেও জনজাতীয় লোকসকলক আমি সুৰক্ষা দিম লগত মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী সকলেও মাটিৰ পট্টা পোৱাৰ বাবে তেওঁলোকেও যোগ্য বুলি বিবেচনা হ'ব হদিয়া লখিমপুৰ ধেমাজি জিলাত ইয়াৰ পৰা বহুত অসমৰ খিলঞ্জীয়া লোক উপকৃত হ'ল আৰু জনজাতীয় লোকসকলৰ হাততো মাটিৰ পট্টা নাছিল আমি ভূমি আইন সংশোধন কৰিলো জনজাতীয় লোকসকলক 60 বিঘা পৰ্যন্ত মাটি আমি লবৰ বাবে অনুমোদন জনালো আৰু তাৰ ফলত আজি ধেমাজি জিলাত আমি 38,000 ৰাইজক পট্টা দিব পাৰিছো মিছন বসুন্ধৰা 2 ইয়াতো বহুত ব্যক্তিয়ে মাটিৰ পট্টা এতিয়াও পাব বাকি আছে কাৰণ চৰকাৰী নিয়ম নীতিৰ কাৰণে আমি মিছন বসুন্ধৰা 2ত আবেদন অনুসাৰে আমি মাটিৰ পট্টা দিব পৰা নাছিলো ধেমাজিত 7,000 লোকেহে মাটিৰ পট্টা পাইছিলে ধেমাজি টাউনৰ কাষৰ 5,000 মানুহে আইন অনুসৰি মাটিৰ পট্টা পোৱাৰ বাবে বিবেচিত হোৱা নাছিল কাৰণ তেওঁলোকে টাউনৰ মাটি বুলি মাটিখিনি ধৰি লোৱা কাৰণে মাটিৰ পৰিমাণ তেওঁলোকে যথেষ্ট কম পালেহেঁতেন আৰু সেই কাৰণে আবেদনবোৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছিল ৰনোজ পেগু ডাঙৰীয়াই মোক অনুৰোধ কৰিছিল যে ধেমাজিৰ বাবে টাউনৰ পৰিসীমা মাত্ৰ 1 কিলোমিটাৰলৈকে কমাই দিব লাগে যাতে বাকি মানুহখিনিয়ে মাটিৰ অধিকাৰ পাব পাৰে তাৰ ফলত ধেমাজি চহৰৰ চৌকাখৰ মানুহবিলাকো পৰিয়ালবিলাকো আজি এই মিছন বসুন্ধৰাৰ হিতাধিকাৰী হ'ব পাৰিলে প্ৰায় 5,000 পৰিয়াল ইয়াত উপকৃত হ'ল তিনিত আমি আৰু এটা নতুন সিদ্ধান্ত লৈছো যে মিছন বসুন্ধৰাত উপকৃত হ'বৰ কাৰণে 3টা প্ৰজন্মৰ কাগজ লাগে এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ চাহ জনজাতি আদিবাসী জনজাতি অনুসূচিত জাতি আৰু ওবিসি পৰিয়ালসকলক আৰু গুৰখা পৰিয়ালসকলক আমি 3টা প্ৰজন্মৰ কাগজ নিবিচাৰো তেওঁলোকক আমি পুনে পুনে মাটি নিষ্পত্তি দিয়াৰ আমি ব্যৱস্থা লম ইয়াৰ ফলত
মই ভাবো যে ধেমাজি জিলাত যিখিনি বাকি বন্দবস্তি নোহোৱাকৈ আবেদন পৰি আছে সেইখিনিও আমি মিছন বসুন্ধৰা 3ৰ সময়ত আমি নিষ্পত্তি কৰিবলৈ সক্ষম হ'ম। আমাৰ ধেমাজি জিলাত কেবাখনো নন কেডেষ্ট্ৰিয়েল ভিলেজ আছে, তাৰ মানে যাৰ কেতিয়াও ভূমি লেগ হোৱা নাছিলে, তাৰ ফলত তেনে লোকসকলো মাটিৰ পত্তনৰ পৰা বঞ্চিত হৈ আছিল। তাৰো কাম কাজবিলাক মই প্ৰায় শেষ কৰিছো আৰু মই আপোনালোকক নিশ্চয়তা দি ক'ব পাৰো যে অহা এবছৰৰ ভিতৰত আমি এনসি ভিলেজ সমূহৰো মাটিৰ পট্টা আপোনালোকৰ ওচৰত তুলি দিব পাৰিম। সেই নিশ্চয়তাও মই আজি আপোনালোকক দিব বিচাৰিছো। লাখপতি দিদি অসমত কি হ'ব? লাখপতি বাইদেউ। এই যে আমি মহিলাৰ স্কিমটো লৈছো, প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম। যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম। তাৰ 12,500 ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে। তাৰমানে 25 আৰু 10 35টো আমিয়ে দি দিলো, বাকীখিনি আপোনালোকে উপাৰ্জন কৰি একোজনী মহিলা লাখপতি হ'ব লাগিব নে নাই? আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে, এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম। এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টো লগত দিব পাৰো। এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে, কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইন্সুৰেন্স স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম, যাতে এক্সিডেন্ট হলে, মৃত্যু হলে, বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰো। আমাৰ হেল্থ কাৰ্ডটো আছেই, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, কিন্তু ইন্সুৰেন্স যদি আমি কৰি লওঁ তেতিয়াহ'লে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত, এক্সিডেন্টৰ সময়ত, মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব। আৰু সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইন্সুৰেন্সৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে মানুহ যাব, আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব, আপোনালোকে মাত্ৰ সহিটো কৰি দিব লাগিব। যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে, হায়াৰ ছেকেণ্ডাৰী দি আছে, সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেশ্যনত 12,500 টকা দিব। গতিকে 9ৰ ছোৱালী, 10ৰ ছোৱালী, স্কুটিটো আছেই, চাইকেলটো আছেই, বিনামূলীয়া নামভৰ্তিটো আছেই। এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায়। দুদিন পিছত ক'ব যে দাদাই ল'ৰাবিলাকক নিদিয়ে, ল'ৰাবিলাককো দি আছো লাহে লাহে, কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয়, গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? হা নাইতো। সেইকাৰণে যিহেতু আমি চবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো, গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰো প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে, তাৰ পিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? মই ভুল কলো নেকি? কোনো এটা হাত মাৰা নাই, চক মই ভুল কৈছো নেকি? দিয়ক আপোনালোকেও মহিলাসকলৰ কাৰণে ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক না। এতিয়াহে আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও